এয়া হৈছে তিনিচুকীয়া মেডিকেল কলেজ এণ্ড হস্পিটেল। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সকলোকে মোৰ আন এটি মিনি ব্লগলৈ স্বাগতম জনালোঁ। আজি আমি আহিছোঁ তিনিচুকীয়াৰ মাকুমত থকা তিনিচুকীয়া মেডিকেল কলেজ এণ্ড হস্পিটেললৈ বুলি। বিগত বহু বছৰ ধৰি আমাৰ তিনিচুকীয়াবাসীৰ বাবে বহুতো সমস্যাৰ সৃষ্টি হৈছিল, কিয়নো জৰুৰীকালীন চিকিৎসা বা সংকটজনক ৰোগীক লৈ আমি ডিব্ৰুগড় মেডিকেল কলেজ এণ্ড হস্পিটেললৈ যাব লগা হৈছিল, যাৰ ফলত বহু ৰোগী বাটতে প্ৰাণ হেৰুৱাব লগা হৈছিল। কিন্তু বৰ্তমান তেনে কোনো ধৰণৰ ভয়ৰ কাৰণ নাই। চলিত বৰ্ষ 2024 চনতে এই 500খন বিচনাযুক্ত মেডিকেল কলেজ এণ্ড হস্পিটেলখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰি তোলা হৈছিল। লগতে ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱা আয়োগৰ অধীনত স্বীকৃতিপ্ৰাপ্ত এই মেডিকেল কলেজ এণ্ড হস্পিটেলখন 2024 বৰ্ষতে প্ৰায় 100জন ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰি তোলা হৈছে। অসমৰ মেডিকেল কলেজৰ সংখ্যা 13খনলৈ বৃদ্ধি হৈছে। আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপোনাৰ সহায় হ'ব। ইয়াত দীঘলকৈ শাৰী পাতি টিকেট সংগ্ৰহ কৰিব নালাগে। ইয়াত আপুনি আপোনাৰ মোবাইলৰ যোগেদিয়ে আপোনাৰ টিকেটটো সংগ্ৰহ কৰিব পাৰে। আপোনালোকে যদি এই মেডিকেল কলেজ এণ্ড হস্পিটেলখনলৈ আহিম বুলি ভাবিছে, তেন্তে আপুনি আপোনাৰ লগত মোবাইল এটা অনাটো দৰকাৰী।